নমস্কাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী অৰ্থাৎ আধুনিক ভাৰতবৰ্ষৰ ইতিহাসৰ দ্বিতীয় অধ্যায়ত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পৰ্তুগীজসকলে ভাৰতবৰ্ষত কি কি ইতিহাস ৰচিত হৈ গৈছিল আৰু তেওঁলোকৰ আগমনে ভাৰতবৰ্ষৰ ৰাজনীতিত কি কি পৰিৱৰ্তন আনিছিল এই সকলোবোৰ কথা আলোচনা কৰিম। আলোচনাত মেইনলি ফ'কাছ কৰা হ'ব পৰ্তুগীজসকল কেনেকৈ বণিকৰ পৰা শাসক হৈছিল ভাৰতবৰ্ষত, পৰ্তুগালৰ ৰজাই কোন কোন গভৰ্ণৰক ভাৰতবৰ্ষত এপইণ্ট কৰিছিল, কি কি ফেভাৰেবল কণ্ডিশ্যনৰ ফলত পৰ্তুগীজসকলে সফলভাৱে ভাৰতত খোপনি পুতি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকৰ ৰিলিজিয়াছ পলিচি অৰ্থাৎ ধাৰ্মিক ৰীতি নীতি কি কি আছিল, আৰু তেওঁলোকৰ কেনেকৈ ডিক্লাইন অৰ্থাৎ পতন ঘটিল ভাৰতবৰ্ষত, আৰু তেওঁলোকৰ আগমনৰ মহত্ব ছিগনিফিকেঞ্চ কি কি আছিল, আৰু মষ্ট ইম্পৰ্টেণ্টলি আজি আমি যিখিনি কথা আলোচনা কৰিম সেইখিনিৰ ওপৰত ভিত্তি কৰি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছো ডিছকাছ কৰিম। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা ভিডিঅ'টোত আমি পঢ়িছিলোঁ কেনেকৈ ভাস্কো দা গামাই ভাৰতবৰ্ষত আহিবৰ বাবে সমুদ্ৰ পথৰ সন্ধান কৰি ভাৰতৰ কালিকটত উপনীত হৈছিল, ট্ৰিটি অফ টৰ্ডেছিলাছ কি আছিল, ইত্যাদি ইত্যাদি। যদি আপোনালোকে নাই চোৱা ভিডিঅ'টো তেন্তে প্লে'লিষ্টত গৈ চাব পাৰে। আচ্ছা, যি কি নহওক, তেওঁ যেতিয়া কালিকটত উপনীত হৈছিল সেই সময়ত কালিকটৰ ৰজা আছিল জেমৰিন অৰ্থাৎ সমুদ্ৰী, আৰু জেমৰিনে তেওঁক বহুত ভালকৈ আদৰণি জনোৱাৰ লগতে বেপাৰ বাণিজ্য কৰাৰ অনুমতি প্ৰদান কৰিছিল ভাৰতবৰ্ষত, যিটো কথা ভাৰতবৰ্ষৰ মানে কালিকটত, যিটো কথা আৰবৰ বণিকসকলে একেবাৰে ভাল পোৱা নাছিল। কাৰণ পৰ্তুগীজসকল অহাৰ পূৰ্বে ভাৰতবৰ্ষত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰখনত প্ৰত্যক্ষ সম্পৰ্ক একমাত্ৰ আৰবসকলৰহে আছিল। কাৰণ ভৌগোলিক দিশৰ পৰা যদি আমি চাওঁ, ইস্তানবুল, মেডিটেৰিয়ান, ৰেড চি, পাৰ্চিয়ান গল্ফকে ধৰি ইউৰোপ আৰু ভাৰতবৰ্ষৰ মাজৰ সকলো স্থলপথ আৰু জলপথ আৰবসকলৰ দখলত আছিল। আৰু যেতিয়াই ইউৰোপৰ বণিকসকলে ভাৰতবৰ্ষত বেপাৰ কৰিবলৈ আহিছিল তেওঁলোকে আৰবক ক্ৰছ কৰিব লগাত পৰিছিল আৰু যথেষ্ট টেক্স দিব লগা হৈছিল তেওঁলোকক, আৰু যাৰ ফলত ইউৰোপৰ বণিকসকল যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু এতিয়া যিহেতু ভাস্কো দা গামাই সমুদ্ৰ পথেৰে ভাৰতত উপনীত হ'ল, এটা নতুন পথৰ সন্ধান পালে, তেতিয়া আৰবসকলৰ ভাৰতবৰ্ষৰ বজাৰখনত যে তেওঁলোক সদায় প্ৰভাৱশালী হৈ থাকিব তাত এটা প্ৰশ্নবোধকতাৰ উদয় হৈ পৰিছিল। জেমৰিনে যেতিয়া ভাস্কো দা গামাক ট্ৰেড পাৰ্মিটটো দিলে তেতিয়া আৰবসকলে সেই কথাটো হজম কৰিব পৰা নাছিল। ইণ্ডিয়ান অ'চেনত সেই সময়ছোৱাত আৰবসকলৰ লগতে বিভিন্ন প্ৰান্তৰ বণিকসকলে নিৰ্দিষ্ট নিয়মাৱলীৰ মাজেৰে ইখনে সিখন দেশৰ লগত বেহা বেপাৰ কৰিছিল, আৰু যাৰ ফলত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰখনত কোনো ধৰণৰ উচ্ছৃংখলতাৰ সৃষ্টি হোৱা নাছিল তেওঁলোকৰ মাজত। কিন্তু পৰ্তুগীজসকলৰ উদ্দেশ্য আছিল বেলেগ। তেওঁলোকে সমগ্ৰ ইষ্টাৰ্ণ ট্ৰেড অৰ্থাৎ পূবৰ বাণিজ্যিক ক্ষেত্ৰখনত বেলেগ দেশৰ সকলো বণিকক, বিশেষকৈ আৰবক আঁতৰাই একছত্ৰী সম্ৰাট হ'ব বিচাৰিছিল। আচ্ছা, যি কি নহওক, ভাস্কো দা গামাই যেতিয়া জেমৰিনৰ পৰা ট্ৰেড পাৰ্মিট পোৱাৰ পিছত ভাৰতত 3 মাহ থাকিলে, আৰু 3 মাহ থকাৰ পিছত নিজৰ লগত ভাৰতৰ পৰা বহু মূল্যৱান বস্তু বাহানি নি ইউৰোপৰ বজাৰত বেছি বহুত লাভান্বিত হৈছিল, আৰু তাকে দেখি ইউৰোপৰ বেলেগ বণিকসকলেও সমুদ্ৰ পথেৰে ভাৰতত আহি বেপাৰ কৰিবলৈ উৎসাহিত হৈ পৰিছিল, আৰু তাৰে ফলশ্ৰুতিত আহিছিল পেড্ৰ' আলভাৰেজ কেব্ৰেল। তেওঁ ভাৰতবৰ্ষত আহিছিল 1500 চেঞ্চুৰীত, ছেপ্টেম্বৰৰ 1500 চেঞ্চুৰীত তেওঁ ভাৰতবৰ্ষৰ কালিকটত এখন ফেক্টৰী এষ্টাব্লিছ কৰিছিল। ঠিক আছে, ফেক্টৰী এটা এষ্টাব্লিছ কৰিলে, কিন্তু তেওঁৰ সময়ত এটা ইম্পৰ্টেণ্ট ইনচিডেণ্ট হৈছিলে যে লোকেলখিনিৰ লগত তেওঁৰ কাজিয়া হৈছিলে, লোকেল আৰব ট্ৰেডাৰ্ছখিনিৰ লগত, আৰু লোকেলখিনিৰ লগত তেওঁৰ এটা কাজিয়া হ'ল, আৰু যাৰ ফলত লোকেলখিনিয়ে তেওঁৰ ফেক্টৰীত এটেক কৰিলে আৰু বহুকেইজন পৰ্তুগীজ বণিকক মাৰি পেলালে। আৰু তাৰে ৰিটেলিয়েশ্যনত কি কৰিলে, কেব্ৰেলে কালিকটত বম্বাৰ্ড কৰি দিলে, আৰু লগতে আৰবৰ কিছুমান শ্বিপ চিজ কৰি দিলে, আৰু বহুকেইজন আৰবক মাৰি পেলালে। আৰু লাষ্টত কি কৰিলে, তেওঁ যিখিনি লোকেল ৰুলাৰ আছিলে কোচিন আৰু কান্নানৰ লোকেল ৰুলাৰখিনিৰ লগত পেড্ৰ' আলভাৰেজ কেব্ৰেলে ট্ৰিটিজ কৰি ল'লে, আৰু এইদৰে লাহে লাহে পৰ্তুগীজসকলে ভাৰতবৰ্ষৰ বাণিজ্যিক ক্ষেত্ৰখনত নিজৰ খোপনি পুতিবলৈ ষ্টাৰ্ট কৰি দিছিলে। ঠিক আছে, তাৰপিছত কি হ'ল, নেক্সট পইণ্ট, ভাস্কো দা গামা পুনৰ আহিলে ভাৰতবৰ্ষত। কেতিয়া আহিলে? 1501 চনত। ঠিক আছে, আৰু ইতিমধ্যে কি হৈছিলে, জেমৰিনে উপলব্ধি কৰিছিলে যে
পৰ্তুগীজসকল কেৱল মাত্ৰ বাণিজ্যিক ভাৰতবৰ্ষৰ বাণিজ্যিক ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ থকা নাই, তেওঁলোকে লাহে লাহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনতো নিজৰ খোজ পেলাবলৈ লৈছে। আৰু যাৰ ফলত কি হ'ল, ভাস্কো দা গামা আৰু জেমৰিনৰ মাজত কিছুমান মতানৈক্য হ'বলৈ ধৰিলে। আৰু শেষত কি হ'ল, ভাস্কো দা গামা জেমৰিনক হৰুৱাই একেবাৰে দুৰ্বল কৰি হৰুৱালে জেমৰিনক, আৰু কান্নানৰ কালিকট আৰু কোচিনত নিজৰ ফেক্টৰী এষ্টাব্লিছ কৰিলে। আৰু প্ৰটেক্ট কৰিবৰ কাৰণে, আৰু সেই ফেক্টৰীজ কেইখনক প্ৰটেক্ট কৰিবৰ কাৰণে ফৰ্টিফাই কৰিলে, কিলাবন্দী কৰি পেলালে। ঠিক আছে, নেক্সট কি হ'ল, পৰ্তুগালৰ ৰজাই ইতিমধ্যে গম পাইছিল যে পৰ্তুগীজৰ বণিকসকলে ভাৰতবৰ্ষৰ বাণিজ্যিক ক্ষেত্ৰখনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনত ভালকৈ খোপনি পুতিবলৈ সক্ষম হৈছে। আৰু তেওঁ ইতিমধ্যে উপলব্ধি কৰিছিল যে ভাৰতবৰ্ষত পৰ্তুগীজসকলৰ এক ধুনীয়া ফিউচাৰ এটা আছে। গতিকে তেওঁ কি কৰিলে, পৰ্তুগীজ ইণ্টাৰেষ্টক প্ৰটেক্ট কৰিবৰ কাৰণে, ভাৰতবৰ্ষত পৰ্তুগীজ ইণ্টাৰেষ্টক প্ৰটেক্ট কৰিবৰ কাৰণে তেওঁ গভৰ্ণৰ এপইণ্ট কৰিলে ভাৰতবৰ্ষত, পৰ্তুগীজ গভৰ্ণৰ এপইণ্ট কৰিলে। আৰু ফাৰ্ষ্ট পৰ্তুগীজ গভৰ্ণৰ আছিলে ভাৰতবৰ্ষত ফ্ৰেঞ্চিস্কো ডি আলমেইডা। ফ্ৰেঞ্চিস্কো ডি আলমেইডা, ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ। তেওঁক এপইণ্ট কৰিছিলে 1505-ত। পৰ্তুগালৰ ৰজাই 3 বছৰৰ কাৰ্যকালৰ বাবে এজ এ গভৰ্ণৰ ফ্ৰেঞ্চিস্কো ডি আলমেইডাক এপইণ্ট কৰা হৈছিলে। আৰু তেওঁক আৰ্মি দিয়া হৈছিলে আৰু আদাৰ ফেচিলিটিজ দিয়া হৈছিলে, যাতে তেওঁ পৰ্তুগীজৰ ইণ্টাৰেষ্টসমূহ, পৰ্তুগীজৰ যি লক্ষ্য উদ্দেশ্য ভাৰতবৰ্ষত বাণিজ্যিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত, সেইবোৰ যাতে প্ৰটেক্ট কৰিব পাৰে, ভাল সিদ্ধান্ত ল'ব পাৰে, এই সকলোবোৰৰ কাৰণে ফ্ৰেঞ্চিস্কো ডি আলমেইডাক এপইণ্ট কৰিছিলে। ঠিক আছে, আৰু তেওঁৰ একমাত্ৰ ভিউ আছিলে যে as long as you may be powerful at sea, you will hold India as yours, and if you do not possess the power, little will avail you a fortress on shore. অৰ্থাৎ যেতিয়ালৈকে তুমি সাগৰত শক্তিশালী হৈ থাকিবা, তেতিয়ালৈকে ভাৰতবৰ্ষখন তোমাৰ হ'ব। আৰু যদি তুমি সাগৰত শক্তিশালী নহয়, তেতিয়াহ'লে তোমাৰ অংশ অস্তিত্বও কম হ'ব, আৰু তুমি মাত্ৰ কেৱল সাগৰৰ পাৰৰ এটা কিলাতে সীমাবদ্ধ হৈ থাকিবা। এইটো পইণ্ট অফ ভিউ আছিলে, যাৰ পৰা এইটো পৰিলক্ষিত হয় যে তেওঁ ইণ্ডিয়ান অ'চেনৰ লগতে আৰৱ সাগৰত যিখিনি বেলেগ বেলেগ দেশৰ বণিক আছিলে, আৰবিয়ানছ হওক বা জাপানীজ বা চাইনিজ হওক, তেওঁলোকক আঁতৰাই পিনে নিজে একছত্ৰী সম্ৰাট হৈ ভাৰতবৰ্ষৰ বাণিজ্যিক ক্ষেত্ৰখনত ৰাজত্ব কৰিব বিচাৰিছিলে। আৰু তেওঁ কৰিছিলেও। তেওঁ কি কৰিলে, তেওঁ মুছলিম ট্ৰেড একেবাৰে ডেষ্ট্ৰয় কৰি পেলাইছিলে। কেনেকৈ কৰিছিলে, এডেন, অৰমুজ আৰু মালাক্কা, এই তিনিটা স্থানত চিজ কৰি দিছিলে, তেওঁ নিজৰ দখলত লৈ আনিছিলে। এডেন, অৰমুজ আৰু মালাক্কা। এই এডেন, অৰমুজ আৰু মালাক্কা ক'ত আছে এবাৰ মেপত চাই লওঁ বলক। মেপত আমি দেখি পাইছোঁ, এয়া আৰবিয়ান পেনিনচুলাৰ, এইটো হ'ল এডেন, এইটো অৰমুজ, এইটো আগতে অৰমুজ বুলি কোৱা হৈছিলে, হৰমুজ বুলি কয়, ষ্ট্ৰেইট অফ হৰমুজ, ভেৰি ইম্পৰ্টেণ্টো হয় এইটো। আৰু মালাক্কাটো মেপত দেখাব পৰা নাই। আৰবিয়ানসকল বা ইজিপ্চিয়ানসকল বেপাৰ বাণিজ্য কৰিবৰ কাৰণে এই ৰেড চিৰ ফালেদি এই এডেন হওক বা এইপিনে পাৰ্চিয়ান গাল্ফৰ হৰমুজ ষ্ট্ৰেইট পাৰ হৈয়ে ভাৰতবৰ্ষত আহিছিল। কিন্তু যেতিয়া ফ্ৰেঞ্চিস্কো ডি আলমেইডাই এই তিনিওটা পৰ্ট, মালাক্কা, হৰমুজ আৰু এডেন, এই তিনিওটা পৰ্ট চিজ কৰি দিলে, তেতিয়া তেওঁলোকে প্ৰত্যক্ষভাৱে ভাৰতবৰ্ষত আহিব নোৱাৰা হৈ গ'ল। তেওঁলোকে বাধা হিচাপে পৰ্তুগীজসকলৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু ঠিক তেনেদৰেই, আৰু সেইটো কাৰণেই তেওঁলোকৰ বেপাৰ বাণিজ্যত যথেষ্ট প্ৰভাৱ পৰিছিল আৰু লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল। ঠিক আছে, আৰু তাৰে ফলশ্ৰুতিত কি হয়, ইজিপ্তিয়ানসকলে গুজৰাটৰ নেভিৰ লগত লগ লাগি 1507 চনত তেওঁৰ লগত যুদ্ধ লাগে। কাৰ লগত? ফ্ৰেঞ্চিস্কো ডি আলমেইডাৰ লগত যুদ্ধ হয়। আৰু তাত কি হয়, সেই যুদ্ধত তেওঁ পৰাজিত হয়, ফ্ৰেঞ্চিস্কো ডি আলমেইডা, আৰু নিজৰ সন্তানকো হেৰুৱায়। ঠিক আছে, কিন্তু তাৰ নেক্সট ইয়েৰতে কি হয়, তেওঁ ৰিটেলিয়েট কৰে। তেওঁ দুইটা ফ'ৰ্চ, ইজিপ্তিয়ান আৰু গুজৰাট নেভি, দুইটাকে হৰুৱাই যুদ্ধত, আৰু ইণ্ডিয়ান অ'চেনৰ মাষ্টাৰ হৈ যায়। তেওঁলোকৰ মেইন উদ্দেশ্য আছিলে যে মাষ্টাৰ অফ ইণ্ডিয়ান অ'চেন হোৱা, আৰু ফ্ৰেঞ্চিস্কো ডি আলমেইডাই সেই লক্ষ্য পূৰণ কৰিলে পৰ্তুগীজসকলৰ। ঠিক আছে, আৰু তেওঁ যি পদ্ধতিৰে এই মাষ্টাৰ অফ ইণ্ডিয়ান অ'চেন হৈছিলে, সেই পলিচিটোকে আমি বহুত ফেমাছ পলিচি হয়, ব্লু ৱাটাৰ পলিচি বুলি জনা যায় সেই পলিচিটোকে। ঠিক আছে, আগবাঢ়ো নেক্সট শ্লাইডতে। নেক্সট গভৰ্ণৰ আছিলে পৰ্তুগীজৰ আলফনছো ডি আলবিক্যুৰেক। ঠিক আছে, তেওঁক
ৰিয়েল ফাউণ্ডাৰ অফ পৰ্টুগিজ পাৱাৰ ইন দ্য ইষ্ট হিচাপে স্বীকৃতি দিয়া হয়, ঠিক আছে, স্বীকৃতি দিয়া হৈছিল। তেওঁ কি কৰিছিল, ইণ্ডিয়ান অ'চেনত কিছুমান টোল গেট বহাইছিল, টোল গেট টাইপ কাৰ্টেজ ছিষ্টেমৰ আণ্ডাৰত কিছুমান জাহাজৰ বেছ এষ্টাব্লিছ কৰিছিল, যাৰ দ্বাৰা তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছিল যাতে বেলেগ দেশৰ নাবিক, বেলেগ দেশৰ জাহাজ তেওঁলোকৰ পাৰ্মিশ্যন নোহোৱাকৈ ইণ্ডিয়ান অ'চেনত এণ্টাৰ কৰিব নোৱাৰে বা ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে, তেওঁলোকৰ বাণিজ্যিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিব নোৱাৰে। তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছিল আৰু টেক্স কালেক্টো কৰিছিল কাৰ্টেজ ছিষ্টেমৰ আণ্ডাৰত, ঠিক আছে। তেওঁ গোৱা কেপচাৰ কৰিছিলে, গোৱাটো নিজৰ অধীনত আনিছিলে চুলতান অফ বিজাপুৰৰ পৰা কেতিয়া 1510ত, আৰু সতী প্ৰথাটো এবলিছ কৰিছিলে। নেক্সট আহিল নিনো দা কুনহা। নিনো দা কুনহা তেওঁ কি কৰিছিলে, তেওঁ পৰ্টুগীজসকলৰ যি হেডকোৱাৰ্টাৰ, সেই হেডকোৱাৰ্টাৰ কোচিনৰ পৰা গোৱালৈ ট্ৰেন্সফাৰ কৰিছিলে। কোচিনৰ পৰা গোৱালৈ পৰ্টুগীজৰ হেডকোৱাৰ্টাৰ কোচিনৰ পৰা গোৱালৈ কোনে ট্ৰেন্সফাৰ কৰিছিলে, নিনো দা কুনহাই, ঠিক আছে। তেওঁৰ সময়ছোৱাত বাহাদুৰ শ্বাহ নামৰ এজন গুজৰাটৰ ৰজাই মোগল সম্ৰাট হুমায়ুনৰ পৰা সুৰক্ষা পাবৰ বাবে পৰ্টুগীজসকলৰ সহায় বিচাৰিছিল, অৰ্থাৎ নিনো দা কুনহাৰ সহায় বিচাৰিছিলে কোনে, বাহাদুৰ শ্বাহ অফ গুজৰাট, যাতে হুমায়ুনে তেওঁক আক্ৰমণ কৰিব নোৱাৰে, ঠিক আছে। আৰু তাৰ বিনিময়ত বাহাদুৰ শ্বাহে কি কৰিছিলে, নিনো দা কুনহাক পৰ্টুগীজসকলক আইলেণ্ড অফ বেচিনৰ এডমিনিষ্ট্ৰেশ্যনটো দিছিলে, ঠিক আছে। কিন্তু পিছত কি হ'ল, বাহাদুৰ শ্বাহৰ এৰিয়াৰ পৰা হুমায়ুনে নিজৰ আৰ্মি উঠুৱাই লৈ গ'ল 1536ত। তেতিয়া তাৰপিছত কি হ'ল, যিখিনি লোকেল ইনহেবিটেণ্ট আছিলে বেচিন আইলেণ্ডৰ, সেই লোকেল ইনহেবিটেণ্টৰ লগত পৰ্টুগীজসকলৰ প্ৰায় কাজিয়া পেচাল হ'বলৈ ধৰিছিলে, আৰু বাহাদুৰ শ্বাহৰো পৰ্টুগীজসকলৰ লগত যিটো সম্পৰ্ক, সেইটো সম্পৰ্কত ফাট মেলিছিলে, আৰু সেইটো কথা পৰ্টুগীজসকলে সহজে হজম কৰিব পৰা নাছিলে, যাৰ বাবে কি হ'ল, পৰ্টুগীজসকলে বাহাদুৰ শ্বাহৰ লগত নিগচিয়েট কৰিব বিচাৰিলে। কাৰণ ইমান ডাঙৰ এটা বেচিন আইলেণ্ড এটা পৰ্টুগীজসকলে নিজৰ হাতৰ পৰা যাব দিব বিচৰা নাছিলে, গতিকে তেওঁলোকে নিগচিয়েট কৰিব বিচাৰিলে বাহাদুৰ শ্বাহৰ লগত, আৰু তেওঁলোকে কি কৰিলে, বাহাদুৰ শ্বাহক নিজৰ জাহাজত নিমন্ত্ৰণ জনালে, আৰু পিছফালৰ পৰা চুৰি মাৰি তেওঁক মাৰি পেলালে, বাহাদুৰ শ্বাহক তেওঁলোকে মাৰি পেলালে, ঠিক আছে। ত' নেক্সট শ্লাইডত আমি চাম কি ফেভাৰেবল কণ্ডিশ্যনৰ ফলত পৰ্টুগীজসকলে ভাৰতবৰ্ষত সফলভাৱে কোপনি পুতিবলৈ সক্ষম হৈছিল। ফাৰ্ষ্ট পইণ্টটো হ'ল লেক অফ ইউনিটি এমং দ্য লোকেল ৰুলাৰ্ছ অফ ইণ্ডিয়া। সেই সময়ছোৱাত যিখিনি লোকেল ৰুলাৰ আছিলে ইণ্ডিয়াৰ, তেওঁলোকৰ নিজৰ মাজতে কোনো ধৰণৰ ইউনিটি একতা নাছিলে, আৰু তাকে অপৰচুনিটি হিচাপে লৈ পৰ্টুগীজসকলে অতি সহজে ভাৰতবৰ্ষৰ ৰাজনৈতিক লগতে বাণিজ্যিক ক্ষেত্ৰখনতো নিজৰ কোপনি কুটিবলৈ সক্ষম হৈছিলে। আৰু ছেকেণ্ড পইণ্টটো হ'ল তেওঁলোকৰ ষ্ট্ৰং নেভি, তেওঁলোকৰ নেভেল ফ'ৰ্চ বহুত ষ্ট্ৰং আছিলে, তেওঁলোকৰ জাহাজেই হওক বা তেওঁলোকৰ আৰ্মছেই হওক, এই সকলোবোৰ অন্য দেশৰ তুলনাত বা ভাৰতবৰ্ষৰ ৰুলাৰ্ছৰ তুলনাত বহু উন্নত মানৰ আছিলে, আৰু যাৰ বাবে তেওঁলোকে অতি সহজে ভাৰতবৰ্ষত নিজৰ দখল সাব্যস্ত কৰিব পাৰিছিলে, ঠিক আছে। নেক্সট শ্লাইডত চাওঁ ভাৰতবৰ্ষত পৰ্টুগীজসকলৰ এক্সপানশ্যন, তেওঁলোকে ক'ত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিলে। এই মেপত দেখা গৈছে গুজৰাটৰ পৰা আৰম্ভ কৰি একেবাৰে তলত যদি আমি চাওঁ, এইডোখৰ মুম্বাই, তাৰপিছত গোৱা, তাৰপিছত এইপিনে কালিকট, কোচিন, তামিলনাডুৰ কিছু অংশ, আৰু একেবাৰে শেষত হুগলীৰ কিছু অংশ। এই সকলোবোৰ ঠাইত তেওঁলোকে নিজৰ বাণিজ্যক বিস্তাৰ কৰিছিলে, ঠিক আছে। নেক্সট তেওঁলোকৰ ৰিলিজিয়াছ পলিচিত এটাই আছিলে, তেওঁলোকে খ্ৰীষ্টিয়ানিটি প্ৰমোট কৰিব বিচাৰিছিলে, তেওঁলোকে খ্ৰীষ্টিয়ানিটিত কনভাৰ্ট কৰিব বিচাৰিছিলে, আৰু নিজৰ সংখ্যাগৰিষ্ঠতা বৃদ্ধি কৰিব বিচাৰিছিলে। বিশেষকৈ মুছলিমসকলক টাৰ্গেট কৰিছিলে, খ্ৰীষ্টিয়ানিটি তেওঁলোকে কনভাৰ্ট কৰিছিলে। আৰু এবাৰ কি হৈছিলে, আকবৰে নিজৰ ৰাজসভাত ফাটেহপুৰ চিক্ৰীত বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰৰ বিভিন্ন ধৰ্মাৱলীৰ ধৰ্মগুৰুসকলক নিজৰ ৰাজসভাত ইনভাইট কৰিছিলে, আমন্ত্ৰণ জনাইছিলে, যাতে আকবৰে তেওঁলোকৰ ধৰ্মৰ আইডিঅ'লজিৰ বিষয়ে অৱগত হ'ব পাৰে। পৰ্টুগীজসকলকো আমন্ত্ৰণ জনাইছিলে নিজৰ ৰাজসভাত। আৰু দুজন পৰ্টুগীজ প্ৰিষ্ট গৈছিলে তেওঁৰ ৰাজসভাত, ৰডল্ফো একুৱাভিয়া আৰু এণ্টনিঅ' মজাৰেট নামৰ দুজন প্ৰিষ্টক চিলেক্ট কৰা হৈছিলে আকবৰৰ ৰাজসভাত গৈ খ্ৰীষ্টিয়ানিটিৰ বিষয়ে জ্ঞান দিবৰ বাবে। আৰু সেইটোকে পৰ্টুগীজসকলে অপৰচুনিটি হিচাপে ভাবিছিলে, যাতে তেওঁলোকে যদি কেনেবাকৈ মোগল ৰজা আকবৰক
খ্ৰীষ্টিয়ানিটিলৈ কনভাৰ্ট কৰিব পাৰে তেতিয়া তেওঁলোকৰ বাবে বহু সুবিধা হ'ব, সেই কথা ভাবি তেওঁলোকে গৈছিলে। কিন্তু তেওঁলোকৰ লক্ষ্যত পৰ্তুগীজসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নাছিলে। থুলমূলকৈ ৰিলিজিয়াছ পলিচিৰ বিষয়ে আমি ইমানেই জানি থোৱা ভাল। নেক্সট শ্লাইডত আমি চাম পৰ্তুগীজসকলৰ কেনেকৈ পতন ঘটিল, কেনেকৈ তেওঁলোকৰ ডিক্লাইন হ'ল ইণ্ডিয়াত। ভাৰতবৰ্ষত পৰ্তুগীজসকলৰ পতনৰ প্ৰাৰম্ভণি ঘটিছিল ইংলিছসকলৰ আক্ৰমণৰ পিছত। কেপ্টেইন হকিন্স যেতিয়া ভাৰতবৰ্ষত আহিছিল, ভাৰতবৰ্ষত তেওঁ আহি পোনপ্ৰথমে জাহাংগীৰৰ কোৰ্টত গৈছিল আৰু জাহাংগীৰৰ পৰা তেওঁ ভাৰতবৰ্ষত বেপাৰ বাণিজ্য কৰিবৰ বাবে অনুমতি বিচাৰিছিল। আৰু তেওঁ অতি সহজে অনুমতি পাই গৈছিল, কাৰণ তেওঁ তুৰ্কী লেংগুৱেজত বহুত এক্সপাৰ্ট আছিল, তুৰ্কী লেংগুৱেজ ক'ব পাৰিছিল। আৰু তেওঁ যেতিয়া কমিউনিকেট কৰিছিল জাহাংগীৰৰ লগত, তেওঁ ডাইৰেক্টলি তুৰ্ক লেংগুৱেজতে কমিউনিকেট কৰিছিল, যাৰ ফলত জাহাংগীৰে বহু বেছি ইমপ্ৰেছ হৈ গৈছিল আৰু তেওঁক বেপাৰ বাণিজ্য কৰিবৰ বাবে অনুমতি প্ৰদানৰ লগতে তেওঁক মনচবদাৰ পাতি দিছিল। ঠিক আছে, 30,000 চেলাৰীত বিনিময়ত তেওঁক মনচবদাৰ পাতিছিল, কিন্তু সেই চেলাৰীটো তেওঁ কেতিয়াও দিয়া নাছিল, সেইটো বেলেগ কথা, কিন্তু তেওঁ পাতিছিল মনচবদাৰ। ঠিক আছে, মোগল সম্ৰাট জাহাংগীৰে এই কেপ্টেইন হকিন্সক ভাৰতবৰ্ষত বেহা বেপাৰ কৰিবৰ কাৰণে যি পাৰ্মিশ্যন দিলে, সেই কথাটো পৰ্তুগীজসকলে একেবাৰে ভাল পোৱা নাছিল। আৰু তাৰ ফলত কি হ'ল, ইংলিছ আৰু পৰ্তুগীজসকলৰ মাজত কাজিয়া এটা হ'ল, এটা যুদ্ধ হ'ল 1611, য'ত পৰ্তুগীজসকলে কেপ্টেইন হকিন্সক হৰুৱাই দিলে আৰু কেপ্টেইন হকিন্স উভতি গৈছিল 1611ত। তাৰপিছত কি হ'ল, কেপ্টেইন বেষ্ট আহিলে আৰু কেপ্টেইন বেষ্টে অতি সহজে পৰ্তুগীজসকলক হৰুৱালে। এখন যুদ্ধত নাবিকসকলক হৰুৱালে। কেপ্টেইন বেষ্টৰ বা ইংলিছসকলৰ যি নেভেল কেপাচিটি দেখি জাহাংগীৰ বহু বেছি ইমপ্ৰেছ হৈ গৈছিল, কাৰণ তেওঁলোকৰ নেভেল পাৱাৰ অৰ্থাৎ ইংলিছসকলৰ নেভেল পাৱাৰ পৰ্তুগীজসকলতকৈও উন্নত আছিল, আৰু তাকে দেখি জাহাংগীৰ ইমপ্ৰেছ হৈ গৈছিল। ঠিক আছে, নেক্সট পইণ্টটো হ'ল পাইৰেচিও এটা অতি উল্লেখনীয় কাৰণ পৰ্তুগীজসকলৰ ডিক্লাইনেশ্যনৰ। ইংলিছসকলৰ উত্থানৰ পিছতে পৰ্তুগীজসকলৰ যেতিয়া লাহে লাহে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰখনত তেওঁলোকৰ ভেলুটো কমি আহিলে, আৰু তেওঁলোক লাহে লাহে কি কৰিছিলে, ইলিগেল কাৰবাৰবোৰত নিজকে ইনভলভ কৰিছিলে, লাইক পাইৰেচি। তেওঁলোকে পাইৰেচি কৰিছিলে খুব। ঠিক আছে, পাইৰেচিৰ লগতে লুটপাট কৰিছিলে আৰু মোগল শ্বিপ কিছুমানো কেপচাৰ কৰি লৈছিলে, যিটো কথা জাহাংগীৰে একেবাৰে ভাল পোৱা নাছিলে। 1613ত মোগল শ্বিপ কিছুমান পৰ্তুগীজসকলে কেপচাৰ কৰি লৈছিলে। ঠিক আছে, লুটপাট কৰিছিলে, একেবাৰে উশৃংখল হৈ গৈছিলে তেওঁলোক মুঠৰ ওপৰত ক'বলৈ গ'লে। ঠিক আছে, যিটো কথা জাহাংগীৰৰ লগতে বাকী ৰুলাৰ্ছবোৰৰ লাহে লাহে হজম হোৱা নাছিলে আৰু পৰ্তুগীজসকল। তাৰপিছত কি হ'ল, শ্বাহজাহানৰ টাইমততো পৰ্তুগীজসকলে নিজৰ কমপ্লিট যি এডভান্টেজ আছিলে মোগল কোৰ্টত, তেওঁলোকৰ যি ভেলু আছিলে মোগল কোৰ্টত, একেবাৰে হেৰুৱাই পেলাইছিলে। ঠিক আছে, আৰু 1579ত তেওঁলোকে পৰ্তুগীজসকল কেৱল মাত্ৰ বেংগল, চটগাঁও বুলি এখন ঠাই আছে নিয়াৰ চটগাঁও বেংগলৰ, তাতে সীমাবদ্ধ হৈ পৰিছিলে তেওঁলোকৰ বেপাৰ বাণিজ্য। আৰু হুগলী নদীৰ কিনাৰত তেওঁলোক বিশেষকৈ আছিলে, আৰু হুগলী নদীত তেওঁলোকে প্ৰায় পাইৰেচি কাইণ্ড অফ বা প্লাণ্ডাৰ হওক বা লুটপাট হওক, এনেকুৱা ধৰণৰ ইলিগেল এক্টিভিটিছত তেওঁলোকে নিজকে ইনভলভ কৰি পেলাইছিলে, যাৰ বাবে পৰ্তুগীজসকল লোকেল ৰুলাৰখিনিৰ লগতে মোগল সম্ৰাটৰো মূৰৰ কামৰণি হৈ পৰিছিলে। ঠিক আছে, তেওঁলোকে কি কৰিছিলে, চল প্ৰডাকশ্যন যি হৈছিলে বেংগলত, সেইটো মন'পলাইজ কৰি পেলাইছিলে আৰু হাই টেক্স লগাইছিলে। টবাকো বা তেনেকুৱা ধৰণৰ যিখিনি প্ৰডাক্ট আছিলে মেনুফেকচাৰ কৰিছিলে, সেইবোৰৰ ওপৰত বহুত হাই টেক্স লগাই দিছিলে। মানে ট'টেলি উশৃংখল কৰি পেলাইছিলে, নিজৰ বেপাৰ বাণিজ্য ক্ষেত্ৰখনতো নিজকে উশৃংখলতাৰ পৰিচয় দিছিলে। ঠিক আছে, পাইৰেচি বা লুটপাট বা ডকাইতিৰ বাহিৰেও তেওঁলোকে শ্লেভ ট্ৰেডো ষ্টাৰ্ট কৰি দিছিলে, দাসৰ বেপাৰবোৰ ষ্টাৰ্ট কৰি দিছিলে, আৰু তেওঁলোকে মনে মনে মুছলিম আৰু হিন্দু ল'ৰা ছোৱালী ধৰি নি তেওঁলোকক খ্ৰীষ্টিয়ানিটিত কনভাৰ্ট কৰি দিছিলে। এনেকুৱা ধৰণৰ বহুত ইনহিউমেন এক্টিভিটিজত তেওঁলোক জড়িত হৈ পৰিছিলে, যাৰ ফলত মোগল সম্ৰাট শ্বাহজাহানে একশ্যন ল'বৰ কাৰণে ক'লে মীৰ কাছিমক, আৰু মীৰ কাছিম আছিলে বেংগলৰ সেই সময়ৰ গভৰ্ণৰ। ঠিক আছে, আৰু তাৰপিছত কি হ'ল, মোগল আৰু পৰ্তুগীজৰ মাজত এটা সৰু সুৰা যুদ্ধ হ'ল, আৰু তাৰ ফলত কি হ'ল, 400 প্ৰিজনাৰ্ছ মোগলে কি কৰিলে, 400 পৰ্তুগীজ প্ৰিজনাৰ্ছক আগ্ৰালৈ লৈ গ'ল, আৰু তেওঁলোকক অপশ্যন দিলে যে হয় তেওঁলোক স্লেভ হিচাপে থাকক মোগল কোৰ্টত, আৰু নহ'লে নিজকে মুছলিমলৈ কনভাৰ্ট কৰি লওক, দুটা অপশ্যন দিলে। আৰু এনেদৰেই তেওঁলোকৰ ভাৰতবৰ্ষৰ বাণিজ্যিক ক্ষেত্ৰখনত তেওঁলোকৰ আধিপত্য লাহে লাহে কমি আহিল, আৰু একেবাৰে পিছত শেষেই হৈ গ'ল 1800 চেঞ্চুৰী পোৱাৰ লগে লগে। ঠিক আছে, এইখিনিত এটা কথা মন কৰিব লাগিব যে পৰ্তুগীজসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰা প্ৰথম ইউৰোপিয়ানছ আছিল, আৰু তেওঁলোকেই লাষ্ট ইউৰোপিয়ানো আছিল ভাৰতৰ পৰা
যোৱা ভাৰতৰ পৰা গুচি যোৱা লাষ্ট ইউৰোপিয়ানছো তেওঁলোকেই আছিল আৰু তেওঁলোকে ভাৰতবৰ্ষ ত্যাগ কৰিছিল সম্পূৰ্ণৰূপে 1961ত তেওঁলোকে প্ৰথম আছিল আৰু তেওঁলোকে লাষ্ট আছিল ঠিক আছে তেওঁলোকৰ ছিগনিফিকেন্স কি আছিল তেওঁলোকৰ আগমনৰ মহত্ব কি আছিলে সেইখিনিও আমি চাই লওঁ আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকৰ নেভেল পাৱাৰ তেওঁলোকৰ নাবিকীয় শক্তি বহুত ষ্ট্ৰং আছিলে বহুত শক্তিশালী আছিলে তেওঁলোকৰ শ্বিপসমূহ তেওঁলোকৰ জাহাজসমূহ বহুত শক্তিশালী আছিলে টিম্বাৰ ষ্টীল দি বনোৱা জাহাজ আছিলে আৰু আৰবৰ জাহাজসমূহৰ তুলনাত তেওঁলোকৰ জাহাজসমূহ এইকাৰণে ষ্ট্ৰং আছিলে যে তেওঁলোকৰ জাহাজসমূহ টিম্বাৰ দি বনোৱা আছিলে আৰু আৰবত তেনেকৈ টিম্বাৰ পাবলৈতো নাই গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লেও তেওঁলোকৰ জাহাজবোৰ ষ্ট্ৰং আছিলে আৰু তেওঁলোকে নিজৰ জাহাজত কেননছ ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ গানছ তেওঁলোকৰ বডি আৰ্মৰ তেওঁলোকৰ মেচলক মেন্স ব্যৱহাৰ কৰিছিলে যুদ্ধত ডিফেন্স ফ'ৰ্চো বহুত ষ্ট্ৰং আছিলে সেইফালৰ পৰা চাবলৈ গ'লে আৰু ভাৰতবৰ্ষত যেতিয়া তেওঁলোক আছিলে তেওঁলোকে কেৱল মাত্ৰ যে বাণিজ্যিক ক্ষেত্ৰখনতে বা ৰাজনৈতিক ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ আছিলে তেনেকুৱা নহয় তেওঁলোকৰ পৰ্তুগীজসকলে ভাৰতবৰ্ষৰ আৰ্কিটেকচাৰ হওক বা ভাৰতৰ শিল্পকলা ভাৰতৰ কুটিৰ শিল্প এই সকলোতে তেওঁলোকৰ অৱদান আছিলে ঠিক আছে গতিকে থুলমূলকৈ ছিগনিফিকেন্সটো আমি ইমানখিনিয়ে চাওঁ চ' একেবাৰে শেষত আজি আমি যিখিনি কথা আলোচনা কৰিলোঁ পৰ্তুগীজসকলৰ বিষয়ে সেই সকলোবোৰ কথাৰ ওপৰত ভিত্তি কৰি কিছুমান প্ৰশ্নও চাই লওঁ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন চাই লওঁ আফটাৰ হাউ মেনি মান্থছ ভাস্কো দা গামা ৱেণ্ট বেক টু পৰ্তুগাল ফাৰ্ষ্ট কুৱেশ্যন আফটাৰ হাউ মেনি মান্থছ ভাস্কো দা গামা ৱেণ্ট বেক টু পৰ্তুগাল আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ 3 মান্থছ 3 মাহৰ পিছত ভাস্কো দা গামাই পৰ্তুগাললৈকে পুনৰ উভতি গৈছিলে আৰু লগত বহুত ৰিচ কাৰ্গোজো লৈ গৈছিলে আৰু সেইখিনি পৰ্তুগালৰ বজাৰত বেছি তেওঁ বহুত লাভান্বিত হৈছিলে ঠিক আছে নেক্সট প্ৰশ্ন হু এষ্টাব্লিছ এ ফেক্টৰী ইন 1500 এট কালিকট 1500 খ্ৰীষ্টাব্দত কোনে ফেক্টৰী এষ্টাব্লিছ কৰিছিলে ইণ্ডিয়াত কালিকটত তেওঁ আছিলে পেড্ৰ' আলভাৰেজ কেব্ৰেল ইয়াত এটা আছে CABRAL পেড্ৰ' আলভাৰেজ কেব্ৰেল ঠিক আছে নেক্সট কুৱেশ্যন ডিউৰিং হুইচ পৰ্তুগীজ মাৰ্চেণ্ট লোকেলছ অফ কালিকট এটাক পৰ্তুগীজ ফেক্টৰী আনচাৰ ইজ এগেইন পেড্ৰ' আলভাৰেজ কেব্ৰেল নেক্সট কুৱেশ্যন ৱেন ডিড ভাস্কো দা গামা ৰিটাৰ্ণ টু ইণ্ডিয়া ভাস্কো দা গামা ভাৰতবৰ্ষলৈ পুনৰ কেতিয়া আহিছিলে 1501 চনত ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ৱেৰ দ্য ইম্পৰ্টেণ্ট ট্ৰেড চেণ্টাৰ্ছ অফ পৰ্তুগীজসকলৰ একেবাৰে ইম্পৰ্টেণ্ট ট্ৰেড চেণ্টাৰ্ছ কোনকেইটা আছিলে কলিকট কোচিন আৰু কান্নানৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ পৰ্তুগীজ ইন ইণ্ডিয়া পৰ্তুগীজসকলৰ প্ৰথম গভৰ্ণৰ কোন আছিলে ফ্ৰান্সিস্কো ডি আলমেইডা নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য টাৰ্ম পিৰিয়ড অফ গভৰ্ণৰ্ছ অফ পৰ্তুগীজ ইন ইণ্ডিয়া পৰ্তুগীজ গভৰ্ণৰসকলৰ ভাৰতবৰ্ষত কিমান সময়ৰ কাৰ্যকাল আছিলে 3 বছৰ কাৰ্যকাল আছিলে ঠিক আছে নেক্সট কুৱেশ্যন ফ্ৰান্সিস্কো ডি আলমেইডা ডেষ্ট্ৰইড মুছলিম ট্ৰেড বাই চিজিং হুইচ পৰ্ট সেই পৰ্টকেইটা আছিলে এডেন অৰ্মুজ আৰু মালাক্কাৰ পৰ্টসমূহ চিজ কৰি পিনে ফ্ৰান্সিস্কো ডি আলমেইডাই মুছলিম ট্ৰেডটো ভাৰতবৰ্ষত ডেষ্ট্ৰয় কৰি পেলাইছিলে নেক্সট কুৱেশ্যন হু ইণ্ট্ৰডিউচ ব্লু ৱাটাৰ পলিচিটো কোনে ইণ্ট্ৰডিউচ কৰিছিলে ভাৰতবৰ্ষত তেওঁ আছিল ইণ্ডিয়ান অ'চেনত কোনে ইণ্ট্ৰডিউচ কৰিছিলে তেওঁ আছিল ফ্ৰান্সিস্কো ডি আলমেইডা আৰু এই পলিচিৰ যোগেদিয়ে ফ্ৰান্সিস্কো ডি আলমেইডাই মাষ্টাৰ অফ ইণ্ডিয়ান অ'চেন হৈ পৰিছিলে যিটো পৰ্তুগীজসকলৰ প্ৰধান লক্ষ্য উদ্দেশ্য আছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ছেকেণ্ড গভৰ্ণৰ অফ পৰ্তুগীজ ইন ইণ্ডিয়া ছেকেণ্ড গভৰ্ণৰ আছিলে পৰ্তুগীজৰ আলফনছো ডি আলবিকিউৰেক ছেকেণ্ড গভৰ্ণৰ অফ পৰ্তুগীজ আছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ পৰ্তুগীজ পাৱাৰ ইন দ্য ইষ্ট তেওঁ আছিলে আলফনছো ডি আলবিকিউৰেক তেওঁক ৰিয়েল ফাউণ্ডাৰ অফ পৰ্তুগীজ পাৱাৰ ইন ইষ্ট হিচাপে স্বীকৃতি দিয়া হৈছিলে নেক্সট কুৱেশ্যন পৰ্তুগীজ একুৱায়াৰ্ড গোৱা ইন হুইচ ইয়েৰ গোৱা কেতিয়া একুৱায়াৰ্ড কৰিছিলে 1510ত কাৰ পৰা একুৱায়াৰ্ড কৰিছিলে চুলতান অফ বিজাপুৰ ঠিক আছে নেক্সট কুৱেশ্যন হুইচ পৰ্তুগীজ গভৰ্ণৰ এবলিছ সতী কোনজন পৰ্তুগীজ গভৰ্ণৰে সতী এবলিছ কৰিছিলে তেওঁ শাসনকালত তেওঁ আছিলে আলফনছো ডি আলবিকিউৰেক ভেৰি ইম্পৰ্টেণ্ট হয় আলফনছো ডি আলবিকিউৰেক অ'কে হু ৱাজ দ্য থাৰ্ড গভৰ্ণৰ অফ পৰ্তুগীজ ইন ইণ্ডিয়া তৃতীয় গভৰ্ণৰ আছিলে পৰ্তুগীজৰ নিনো দা কুনহা 1528ত আহিছিলে তেওঁ 1529ত তেওঁ হেডকোৱাৰ্টাৰ ট্ৰেন্সফাৰ কৰিছিলে ক'লে ট্ৰেন্সফাৰ কৰিছিলে হু ট্ৰেন্সফাৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ পৰ্তুগীজ ফ্ৰম কোচিন টু গোৱা তেওঁ কোচিনৰ পৰা গোৱালৈ পৰ্তুগীজৰ যিটো হেডকোৱাৰ্টাৰ সেইটো ট্ৰেন্সফাৰ কৰিছিলে আৰু কোনে কৰিছিলে নিনো দা কুনহাই কৰিছিলে হু ৱেৰ দ্য লাষ্ট ইউৰোপিয়ানছ টু লিভ ইণ্ডিয়া ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন পৰ্তুগীজ ৱাজ দ্য লাষ্ট
ইউৰোপিয়ানছ টু লিভ ইণ্ডিয়া কেতিয়া তেওঁলোক ভাৰত ত্যাগ কৰিছিলে 1961 ত্যাগ মানে তেওঁক পঠিয়াই দিয়া হৈছিলে তেওঁলোকক নেক্সট কুৱেশ্যন হু ৱেৰ দ্য প্ৰিষ্ট ইনভাইটেড আকবৰছ কোৰ্ট আকবৰছ কোৰ্টত কোনকেইজন পৰ্তুগীজ প্ৰিষ্টক ইনভাইট কৰিছিলে ৰডল্ফো একুৱাভিভা আৰু এণ্টনিঅ' মনচেৰাট ৰডল্ফো একুৱাভিভা এণ্ড এণ্টনিঅ' মনচেৰাট দুজন প্ৰিষ্ট আছিলে ঠিক আছে নেক্সট কুৱেশ্যন কেপ্টেইন হকিন্স এৰাইভড ইন হুইচ প্লেচ অফ ইণ্ডিয়া কেপ্টেইন হকিন্স তেওঁ এজন ইংলিছমেন আছিলে তেওঁ ভাৰতবৰ্ষৰ চুৰাটত উপনীত হৈছিলে 1608ত চুৰাটত উপস্থিত হৈছিলে কেতিয়া 1608ত আৰু তেওঁ জাহাংগীৰৰ কোৰ্টত গৈছিলে আৰু জাহাংগীৰৰ কোৰ্টৰ পৰা ভাৰতবৰ্ষত বেহা বেপাৰ কৰিবৰ কাৰণে পাৰ্মিশ্যন পাইছিলে নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ শ্বিপ অফ হকিন্স কেপ্টেইন হকিন্স যোনখন জাহাজত আহিছিলে সেই জাহাজখনৰ নাম কি আছিলে জাহাজখনৰ নাম আছিলে হেক্টৰ নেক্সট কুৱেশ্যন জাহাংগীৰ এপইণ্টেড হুইচ ইংলিছমেন এজ দ্য মনচবদাৰ হিচাপে জাহাংগীৰে কাক এপইণ্ট কৰিছিলে কেপ্টেইন হকিন্সক ঠিক আছে গতিকে এইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা গতিকে পৰ্তুগীজসকলৰ বিষয়ে ইমানেই নেক্সট ভিডিঅ'ত আমি ডাচসকলৰ বিষয়ে পঢ়িম আপোনালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ ধন্যবাদ